দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এগৰাকী কাৰ্যবাহী সদস্য কমতাপুৰ স্বায়ত্ত পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্যক লৈ সমগ্ৰ ৰাজ্যজুৰি এটা বিষয় চৰ্চিত হৈ আছিল। কাৰ্যবাহী সদস্যগৰাকীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন হৈছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছিল কাৰ্যবাহী সদস্যগৰাকীক, কিন্তু ৩টা মাহ উকলিল আৰু অৱশেষত আজিৰ দিনটোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে কাৰ্যবাহী সদস্যগৰাকীয়ে। গোকুল বৰ্মনে ইতিমধ্যে পদত্যাগ কৰিছে। কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ পৰা পদত্যাগ কৰিছে গোকুল বৰ্মনে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো পদত্যাগ কৰা নাছিল গোকুলে। এক প্ৰকাৰ কেমেৰাৰ পৰা পলায়ন কৰি আছিল গোকুল বৰ্মনে। ৩ মাহৰ পাছত কেমেৰাৰ আগত ধৰা দিছে গোকুলে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে আজিৰ দিনটোত। অন্য মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ আছে গোকুলৰ বিৰুদ্ধে। কেতবোৰ এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক দেখুৱাইছোঁ। ৩ মাহৰ পাছত আজিৰ দিনটোত কেমেৰাৰ সন্মুখত ধৰা দিছে আৰু ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে গোকুল বৰ্মনে। কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ পৰা পদত্যাগ কৰিছে গোকুল বৰ্মনে। সবিশেষ বিস্তৃত খবৰৰ বাবে এই মুহূৰ্তত আমি ফোনযোগে সংযোগ স্থাপন কৰিছোঁ টাইম মিটৰ চিফ ৰিপৰ্টাৰ অভিজিত আচাৰ্যৰ সৈতে। অভিজিত, মই আপোনাৰ কাষলৈ গৈছোঁ, শেহতীয়া বিস্তৃত তথ্য আপোনাৰ পৰা সংগ্ৰহ কৰিম। অভিজিত, গোকুল বৰ্মন আৰু গোকুল বৰ্মনক সকলোৱে জানে যে গোকুল বৰ্মন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত তেওঁ CM হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু বিভিন্ন অভিযোগেৰে গোকুল বৰ্মন পলাতক হৈ আছিল আৰু গোকুল বৰ্মনক বিচাৰি পুলিচে অভিযান চলাইছিল আৰু সেইগৰাকী গোকুল বৰ্মন আজি পদত্যাগ কৰিছে। সেইটো আৰু ক'ত ক'ত পদত্যাগ কৰিছে এই সন্দৰ্ভত বিস্তৃত তথ্য আপোনাৰ হাতত আছে নেকি অভিজিত? গোকুল বৰ্মনৰ বিৰুদ্ধে বহুখিনি অভিযোগ আছে আৰু সেইখিনি অভিযোগ ৰাজ্য চৰকাৰে নিশ্চয়কৈ তদন্ত কৰিব, কিন্তু প্ৰাথমিকভাৱে এই মুহূৰ্তত আমি আপোনাক জনাব বিচাৰিছো যে গোকুল বৰ্মন অন্য নাৰীৰ সৈতে সম্পৰ্ক আছিলে আৰু ডিব্ৰুগড়ত এগৰাকী মহিলাৰ সৈতে তেওঁ সম্পৰ্ক আছিলে আৰু এগৰাকী মহিলাক তেওঁ কি পৰ্যায়ত আচলতে আঘাত কৰিছিল এয়া ইতিমধ্যে স্পষ্ট হৈছে। আৰু এই মুহূৰ্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাতত তেওঁ এই মুহূৰ্তত পদত্যাগ পত্ৰ দাখিল কৰিছে আৰু পদত্যাগ পত্ৰ দাখিল কৰি তেওঁ নিজৰ যি সমৰ্থন তেওঁ উঠাই লৈছে আৰু এই মুহূৰ্তত পদত্যাগ কৰিছে। সেইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিজিত। আপুনি শেহতীয়া খবৰৰ সৈতে আপডেট হৈ থাকক। পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। কিন্তু এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক জনাইছোঁ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ পৰা পদত্যাগ কৰিছে গোকুল বৰ্মনে আৰু ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীগৰাকীয়েও নিৰ্দেশ প্ৰদান কৰিছিল গোকুল বৰ্মনক পদত্যাগ কৰিবৰ বাবে আৰু গোকুল বৰ্মনে ইতিমধ্যে আজিৰ দিনটোত পদত্যাগ কৰিছে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতো পলাতক হৈ আছিল গোকুল বৰ্মন আৰু গোকুল বৰ্মন পলাতক হৈ থকাৰ পাছতেই আৰক্ষীয়েও চলাইছিল অভিযান। এই কথা ইতিমধ্যে আমাৰ সাংবাদিকগৰাকীয়ে এই কথা উল্লেখ কৰিছে আৰু ৩ মাহৰ পাছত টাইম মিটৰ কেমেৰাত বন্দী হৈছে এগৰাকী কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ সদস্য গোকুল বৰ্মন আৰু গোকুল বৰ্মনক পদত্যাগ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতো গোকুল বৰ্মনে পলায়ন কৰি আছিল। আৰক্ষীয়ে অভিযান চলাইছিল গোকুল বৰ্মনৰ বিৰুদ্ধে আৰু পলাতক হৈ থকা গোকুল বৰ্মন আজিৰ দিনটোত আবিৰ্ভাৱ হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাতত ইতিমধ্যে পদত্যাগ পত্ৰ দাখিল কৰিছে গোকুল বৰ্মনে। দুপৰীয়া 1 বজাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে আক্ৰাচুৰ 18 দল সংগঠনৰ বৈঠক আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাতত পদত্যাগ পত্ৰ এগৰাকী গোকুল বৰ্মনে দাখিল কৰিছে। আমাৰ সাংবাদিকগৰাকীয়ে কেতবোৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছিল গোকুল বৰ্মনৰ পৰা। সেই মন্তব্যসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপুনি ইমান দিন আপুনি অন্তৰাল হৈ আছিলে, ক'ত আছিলে? ইমান দিন আপুনি ক'ত আছিলে? আপুনি ইমান দিন আপুনি অন্তৰাল হৈ আছিলে, ক'ত আছিলে? ইমান দিন আপুনি ক'ত আছিলে? আপুনি ইমান দিন আপুনি অন্তৰাল হৈ আছিলে, ক'ত আছিলে? ইমান দিন আপুনি ক'ত আছিলে? আপুনি ইমান দিন আপুনি অন্তৰাল হৈ আছিলে, ক'ত আছিলে? ইমান দিন আপুনি ক'ত আছিলে? আপুনি ইমান দিন আপুনি অন্তৰাল হৈ আছিলে, ক'ত আছিলে? ইমান দিন আপুনি ক'ত আছিলে?
পদত্যাগ কৰিব নেকি? আপুনি ইমান দিন আপুনি অন্তৰাল হৈ আছিলে ক'ত আছিলে? ইমান দিন আপুনি ক'ত আছিলে? ৰুমটো ক'ত? ওলা কি ৰিজাইন কৰিবনে আজি? ৰিজাইন কৰিব